বাঘ চৰাই মধুৰাই সোমাই আহা বৈষ্ণৱে হৰি নাম গা নাম লোৱা চাপৰিব যায় নাম লোৱা চাপৰিব যায় বাবা কৃষ্ণ অ সিংহ দুৱাৰে আছে নাম ঘৰে জিলিকে বাঘ চৰাই আছে আমাকে সুকিয়াই অ আনকো দেখোঁ কৃষ্ণময় আনকো দেখোঁ কৃপাময় ৰজন জনাই নাম লয় বিঘিনি দুৱাই আমাৰ নামঘৰ সবাতকৈ ধুনীয়া নাম হ'ল নামঘৰৰ ৰখীয়া মণি কুটা সিংহাসন ভগৱানৰ ও হৰি ও কিনো সিংহ হৰি নামে ভকতৰ মহিমা কৃষ্ণ ৰাম নাৰায়ণ গোবিন্দ জয় জয় প্ৰসিদ্ধ নামে দৰ্শন গোবিন্দ জয় জয় কীৰ্তি লীলা সিংহ গোবিন্দ জয় জয় সাধু পাৱে কৰো প্ৰণাম কৃষ্ণ ৰাম নাৰায়ণ গোবিন্দ জয় জয় হরে কি এজন জয় হৰি গোপালয় গোবিন্দ ৰাম ফুলনিত ফুলিছে ফুল এই ফুলে ফুলে পখিলা উৰিছে হালিছে ৰেণুৱে গছৰ ডালতে গাইছে কুলিয়ে কুকৈ দূৰ দূৰণিতে জুৰিটিয়ে নাচিছে দূৰ দূৰণিতে জুৰিটিয়ে নাচিছে কি গালে দুলতে হালিছে ধুনীয়া পদুমী ফুলনিত ফুলিছে ফুল ফুলনিত ফুলিছে ফুল मेरे साने कौशिका मैं तेरी रानी तुम्हें हुकुम इक्का হয় আমাৰ এতিয়া আমি কললোৱা পঞ্চায়তৰ সমাজ কল্যাণ বিভাগৰ খোৱাং প্ৰকল্পৰ আমি কললোৱা পঞ্চায়তৰ হয় কললোৱা পঞ্চায়তৰ আমাৰ এই প্ৰায় এইখিনি চেনিমাৰী চেপাখাটি পদুমণি আৰু নাহপুখুৰী বেতনি আমাৰ এই অঞ্চলটো পানীৰে উপচি পৰিলে পানী উপচি পৰাৰ পাছত আমাৰ চেপাখাটি গাঁও সম্পূৰ্ণ গাঁওখনে ইয়ালৈ গুচি আহিলে আৰু আমাৰ চেনিমাৰী গাঁওখনৰ মানে এখিনি ৰাইজ ওলাব নোৱাৰিলে গতিকে এখিনি ৰাইজ তাত থাকিলে আৰু আমাৰ এইফালে পদুমণি গাঁও ৰাইজ ইয়াত আছেহি গতিকে আমি ইয়াত কেম্পত মানে যিমানখিনি শিশু আছে তেওঁলোকৰ মনবিলাক অকণমান আনন্দত ৰাখিবৰ কাৰণে তেওঁলোকক অকণমান হাঁহি বিৰিঙাবৰ কাৰণে আমি এই প্ৰচেষ্টা হাতত লৈছোঁ আৰু আমি কণ কণ শিশুসকলৰ আমাৰ উদ্দেশ্য এটাই আমাৰ কণ কণ শিশুসকলৰ মুখত হাঁহি বিৰিঙোৱা আমাৰ ধৰি লওক একেবাৰে 3 বছৰৰ পৰা তোমাৰ বয়স কিমান হৈছে 14 বছৰলৈকে কিছুমান বাম জেগালৈ গুচি গৈছে ফুৰিব গুচি মানে মাকৰ ঘৰলৈ বা কাৰোবাৰ ঘৰলৈ এনেকৈ তেওঁলোক যাবলগীয়া হৈছে তেওঁলোক গৈছেগৈ ইয়াত এতিয়া থাকিবলৈ সিমানখিনি সুবিধাও নহয় সৰু সৰু ল'ৰা ছোৱালী লৈ পিনে আমাৰ চক 5 তাৰিখে পুৱালে যিহেতু আমাৰ চেনিবাৰী ৰিং বান্ধটো আমাৰ ভাঙি যোৱাত এটা বিস্তীৰ্ণ অঞ্চল বানে বুঢ়াই পেলালে তাৰ মাজত আমাৰ 5টা চেণ্টাৰ বিশেষকৈ ঘৰ দুৱাৰৰ পৰা আদি কৰি বানে যিহেতু বোৱালে কিছুমান এতিয়াও দুৰ্গম ঠাইত বাস কৰি আছে নেশ্যনেল হাইৱেৰ কাষলৈ এতিয়াও প্ৰায় 60-70টা পৰিয়াল আহিলে তাৰ মাজত কিছুমান মিতিৰ কুটুমৰ ওচৰলৈ গ'ল তাৰ মাজতো এতিয়া চাবলৈ গ'লে আমাৰ যিহেতু আমি সমাজ কল্যাণ বিভাগৰ আমি ইয়াত আছোঁ 4টা কেন্দ্ৰ 8 গৰাকী কৰ্মী সহায়িকা তাত ইয়াৰ ভিতৰত 2টা কেন্দ্ৰৰ শিশুসকল ইয়ালৈ যথেষ্ট দূৰ হয় নেশ্যনেল হাইৱেৰ কাষত প্ৰতিজন অভিভাৱকে নিজৰ শিশুসকলক এৰি পঠাবলৈ টান পায় ইয়াৰ মাজত আমি এটা অনুমানিক মানে তালিকা প্ৰস্তুত কৰি পাইছোঁ প্ৰায় 30-35 জন শিশু ইয়াত আছে 30-35 জন শিশু ইয়াত আছে এতিয়া আমি ইয়াত আছোঁ 4টা কেন্দ্ৰৰ 4 গৰাকী কৰ্মী 4 গৰাকী সহায়িকা আৰু এই প্ৰচেষ্টাটো আমাৰ বিশেষকৈ কাৰ্যালয়ৰ তৰফৰ পৰা আমাক নিৰ্দেশ দিলে তেওঁলোকৰ নিৰ্দেশকে পালন কৰি আমি শিশুসকলৰ মুখত হাঁহি বিৰিঙাবলৈ প্ৰচেষ্টাটো এতিয়া কিমান দিনলৈ চলাই যাওঁ বানে ক'ব আৰু আমাৰ
কাৰ্যালয়ৰ পৰা আমি নিৰ্দেশ পাব। বান অলপ কমিছে আজি অলপ কমিছে, কালিলৈকে বাঢ়ি আছিলে, আজি অলপ কমিছে। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক আমাৰ এই নম্বৰত 7099017330 আৰু 7099017110।